নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। এই মুহূৰ্তত অসমৰ জনসাধাৰণৰ লগতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ টুইট আহি পৰিছে। এই মুহূৰ্তত স্কুল কলেজ অফিচ সকলোখিনি বন্ধ ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অত্যাধিক বৰষুণৰ বাবে এই ঘোষণা কৰিছে। তো সবিশেষ এইটো ভিডিঅ' মাধ্যমেৰে কৈ দিম, গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আসাম ষ্টাডি ইনফো নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি এইটো ভিডিঅ' সকলো বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধাৰাসাৰ বৰষুণৰ ফলত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিস্তৃত অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। তো অত্যাধিক যেহেতু বৰষুণ দি আছে, ৩-৪ দিন আগৰ পৰাই বৰষুণ দি আছে। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ধাৰাসাৰ বৰষুণৰ ফলত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিস্তৃত অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হৈছে কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন্ধৰ ঘোষণা। কাইলৈ কামৰূপ আৰু কামৰূপ মেট্ৰ'ৰ সকলো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীয়ে SCL পাব, অৰ্থাৎ স্কুল আৰু কলেজ বন্ধ থাকিব আৰু প্ৰাইভেট প্ৰতিষ্ঠানকো এই অনুসৰি ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছে। তো সবিশেষ তোমালোকৰ লাইভ প্ৰুফ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ধাৰাসাৰ বৰষুণৰ ফলত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিস্তৃত অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হৈ গৈছিলে, যাৰ ফলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে আৰু তেওঁ কৈছে যে কাইলৈ কামৰূপ আৰু কামৰূপ মেট্ৰ'ত সকলো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে SCL পাব, স্কুল আৰু কলেজ বন্ধ থাকিব আৰু প্ৰাইভেট প্ৰতিষ্ঠানকো সেই অনুসৰি ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো তোমালোকে স্ক্ৰীনত দেখি থকা এইটো টুইট তোমালোকে দেখিবলৈ পোৱা গৈছে। এইটো টুইট অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি দিছে 1 ঘণ্টাৰ আগত। ডিউ টু হেভি ৰেইনফল অভাৰ আছাম, মেঘালয় এণ্ড অৰুণাচল প্ৰদেশ, লাৰ্জ এৰিয়াজ হেভ বিন এফেক্টেড. Tomorrow in Kamrup and Kamrup Metro, all state government employees will be get an SCL school and college to remain shut and PVT establishment and are also advised to take measure accordingly. তো সকলোৱে দেখিছা, এইটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটটো, যিটো মই তোমালোকক এইটো ভিডিঅ' মাধ্যমেৰে দিবলৈ চেষ্টা কৰিলোঁ। যিসমূহ ঠাইত বৰ্তমানলৈকে কোনো ধৰণৰ শিলাবৃষ্টি বৰষুণ সৃষ্টি হোৱা নাই, তো সেইসমূহলৈকে এতিয়ালৈকে কোনো ধৰণৰ নটিচ অহা নাই। যদি নটিচ আহে মই এইটো চেনেলৰ যোগেদি জনাই দিম। আৰু এটা কাম কৰিবা, তোমালোকে অত্যাধিক জানিবৰ কাৰণে তোমালোকৰ অফিচ কাছাৰী আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীলে তোমালোকে কল কৰিব পাৰিবা, কোনো কথা নাই। তেওঁলোকে জনাই দিব তোমালোকৰ স্কুল বন্ধ আছে নে খোলা আছে, আৰু অফিচৰ যিসমূহ কৰ্মচাৰী তেওঁলোকৰ অফিচ খোলা আছে নে বন্ধ আছে, সকলোখিনি তেওঁলোকে ওপৰলৈ কণ্টেক্ট কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু যোনসমূহ ঠাইত বৰ্তমান ইয়াত লিখি দিয়া হৈছে যে কামৰূপ আৰু কামৰূপ মেট্ৰ'ত থকা সকলো ধৰণৰ যি আমাৰ মেঘালয় আৰু অৰুণাচল সীমান্তৰ লোকসকলৰ যথেষ্ট ক্ষতি হৈ গৈছে, তো তেওঁলোকৰ বন্ধ ঘোষণা কৰিছে আৰু তেওঁলোকে অধিক জানিবলৈ তেওঁলোকৰ অফিচাৰসকলক কণ্টেক্ট কৰিবলৈ অনুৰোধ জনোৱা হ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই। তোমালোকে গম পালা যে আজি বৰষুণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰি দিছে। তেওঁ অত্যাধিক বৰষুণৰ বাবে স্কুল, কলেজ, চৰকাৰী অফিচ বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। তো ধন্যবাদ।